পংকজ পাঠকক মাৰিবলৈ গৈ নিজেই নাক চাক ভাঙি অৱস্থা বেয়া হ'ল। এইজন গুণ্ডা যেন লাগিছে নে পংকজ পাঠকক গুণ্ডা যেন লাগিছে বাৰু? নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজটিলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। যোৱাকালি যিটো ঘটনা ঘটি গ'ল, আচলতে কোন সঁচা কোন মিছা সেইবিলাক সকলো আইনৰ তদন্তত ওলালেহেঁতেন, কিন্তু এতিয়া ৰাজহুৱাভাৱে ক্ষমা যেতিয়া খুজিলেই পংকজ পাঠকে, তাত আৰু একো বিচাৰ কৰিবলৈ নাই মোৰ মতে, মই ভবাৰ মতে। কিন্তু এটা দুখ লগাৰ কথা যে য'ত এই ঘটনাটো ঘটিছিল তাত এটা বৃহৎ মানে আয়ুৰ্বেদিকৰ কেম্প পতা হৈছিল, আৰু সেই কেম্পত বহু ৰোগী আহিছিল। চুলি নাইকিয়া বা চুলি সমস্যা, নানা ধৰণৰ সমস্যা সমাধান কৰি থাকে পংকজ পাঠকে। আৰু সেই পংকজ পাঠকক আচলতে একেবাৰে শেষৰ অৱস্থাত শেষ হ'ল, যিসকল ব্যক্তিয়ে আচলতে চিকিৎসা কৰি শেষ হ'ল, আৰু শেষ পৰ্যায়ত ঘটিল এই ঘটনাটো। আৰু শেষ পৰ্যায়ত কিয় ঘটিল? তেওঁলোকে হয়তো পংকজ পাঠকৰ পৰা ডিমাণ্ড কৰিছিল নেকি? পংকজ পাঠকে তেওঁলোকৰ মুখেৰে সংবাদ মাধ্যমত কৈছে, পংকজ পাঠকে বোলে লাখৰ ওপৰত দৰৱ বিকিলে, আৰু লাখৰ ওপৰত দৰৱ বিকা দেখি এই চকু চৰহাৰ কেইজনে বাৰু পংকজ পাঠককে আক্ৰমণ কৰিবলৈ গৈছিল নেকি? আক্ৰমণ কৰিবলৈ যোৱাৰ লগে লগে হয়তো পংকজ পাঠকক বচাবলৈ লৈ এইজনৰ গাত উপৰি জুপৰি তেওঁ লগত অহাসকলে মাৰধৰ কৰিলে নেকি? বহু কথা আচলতে ভাবিলে মনলৈ আহে, কিন্তু প্ৰত্যক্ষদৰ্শীসকলে সঠিক কথাসমূহ জানিব। আৰু প্ৰত্যক্ষদৰ্শী বুলিবলৈ ক'লে এগৰাকী চুলি থকা মহিলা আহি এই ঘটনাটো আচলতে উদ্ভাৱন কৰিলে, আৰু সেইটোকে লৈ বৃহৎ এটা অৰাজকতা সৃষ্টি হ'ল। আৰু কোনোবাৰ নাক ভাঙিলে, চাবি মাৰি ভাঙিছে, এনেধৰণৰ কিছুমান কথা সংবাদ মাধ্যমত শুনিবলৈ পোৱা গৈছে। দেখিছেনে? মহিলাই ভাঙে বুলি কয় যে এই কথাষাৰ এইবিলাকতে আচলতে হয়। সেয়েহে যিকোনো মহিলাই সমাজৰ ক্ষেত্ৰতে হওক বা যিয়েই নহওক, পুৰুষৰ আগত যিকোনো এটা উত্তেজিত কথা কৈ দিলে পুৰুষসকল উত্তেজিত হৈ যায়, আৰু এনেকুৱা এখন খণ্ডযুদ্ধ হয়। কাৰণ মহিলাক যদি কোনোবাই অপমান কৰে, ওচৰত থকাসকলে সেই সময়ত ভাবিবলৈ সময় নহয়। গতিকে মহিলাগৰাকীক কি কৈছিলে, কি নাই কোৱা, সেই কথাটোত মই এতিয়ালৈকে গম নাই পোৱা, কিন্তু তেওঁলোকে কোৱা মতে মহিলাগৰাকীক পংকজ পাঠকে অৱহেলিত কৰাৰ বাবে এই ঘটনাটো ঘটিছে বুলি কৈ আছে বহু লোকে। সেই গতিকে এই কথাবোৰত বহুত মন কৰিবলগীয়া, কাৰণ কোনোবাই কাৰোবাক সুবিধা লৈ থকাৰ সময়তে এনে ঘটনা কৰিবলৈ কিছু লোকে সুবিধা পায়। সেয়েহে পংকজ পাঠকৰ যিহেতু জনপ্ৰিয়তা, আৰু তেওঁ যিসমূহ দৰৱ বিকে বা তেওঁ যিসমূহ কাম কৰি আছে, বহু লোক উপকৃত হৈছে। আৰু সেই উপকৃত দেখি বা জনপ্ৰিয়তা দেখি, আৰু যিহেতু 1 লাখ টকাৰো অধিক বিক্ৰী হৈছে, সেইসমূহ দেখি কিছুমানে হিংসাত এই কাণ্ডসমূহ কৰিলে বুলি আমাৰ ধাৰণা হয়। যি কি নহওক, অসমীয়া মানুহ হৈ আমাৰ অসমত যদি অসমীয়াকে চিনি নাপায়, এনেধৰণৰ কাম যদি বিদেশী এজনে কৰিলেহেঁতেন, তেওঁলোকক আচলতে ধৰিব পাৰিলেহেঁতেন। বিদেশী বহিৰাগতৰ বহুত কোম্পানী আহি আমাৰ অসমত ইয়াতকৈও লুণ্ঠন কৰি আছে। আপোনালোকে সেইবোৰত চকু দিয়ক। ডাঙৰ ডাঙৰ কোম্পানীসমূহ আহি আমাৰ অসমত লুণ্ঠন কৰি থকা নাই জানো? আমাৰ অসমীয়াৰ তেজ শুহি থকা নাই জানো? অসমীয়াক ধ্বংস কৰাৰ এই ডাঙৰ ডাঙৰ যিবিলাক কোম্পানী আহি বহিৰাগতৰ মানুহ লৈ আহি আমাৰ অসমৰ মানুহক তাত কাম কৰিবলৈ সুবিধা নিদিয়া, তেনে কোম্পানীবিলাকৰ ওপৰত মাত মতাৰ অধিকাৰ আছে আমাৰ অসমীয়া। আৰু এজন অসমীয়া হৈ অসমীয়াক এনেকৈ অপমান কৰাটো সঁচাকৈ অসমতেই ভাইৰেল হৈ পৰিছে এই কথাষাৰ। আৰু সকলোৱে বুজি উঠিছে যে অসমীয়া মানুহে যদি উন্নতি কৰে, এনেকৈ মানুহে ধ্বংস কৰিবলৈ বা কিছুমানে সুবিধা বা সুযোগ লৈ ফুৰে বুলি সকলোৱে গম পাইছে। যি কি নহওক, মই মোৰ মনৰ কথাকেইটা আপোনালোকৰ আগত আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।